প্ৰত্যেকে অৱগত আজি ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱস অসম তথা ভাৰতবাসীৰ লগতে আমি সকলোৱে আজি এই পবিত্ৰ দিনটো উদযাপন কৰিবলৈ ইতিমধ্যে আগবাঢ়িছো। আমিও আমাৰ মাজগাঁও জামাতৰ তৰফৰ পৰা আমি সকলোৱে ইয়াত একগোট হৈছো আৰু এই ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আমি সেইসকল বীৰ শ্বহীদলৈ শ্ৰদ্ধা নিবেদন কৰিছো, যিসকলৰ অশেষ ত্যাগৰ বিনিময়ত আজি আমি এক স্বাধীন দেশত বসবাস কৰিবলৈ সক্ষম হৈছো, যিসকলৰ ত্যাগ, যিসকলৰ মেহনতৰ বদৌলতত আমি এক স্বাধীন দেশৰ নাগৰিক হিচাপে নিজকে চিনাকি দিব পাৰিছো। সেইসকল মহান বীৰ শ্বহীদলৈ অশেষ শ্ৰদ্ধা জ্ঞাপন কৰিছো। তেখেতসকলৰ ত্যাগ, তেখেতসকলৰ মেহনত আৰু তেখেতসকলৰ প্ৰতিটো পদক্ষেপক মহান আল্লাহে কবুল কৰক, তাৰ বাবে আমি আজি দোৱাও কৰিছো। এতিয়া ইয়াৰ পাছতে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ কৰা হ'ব আৰু এই পতাকা উত্তোলন কৰিব আমাৰ জামাতৰ সভাপতি সাহেবক অনুৰোধ জনাইছো। সম্পাদক সাহেব লগত